বাবলুদা মানস কোৱা এই কামটো আজি ৰাতি কৰি দিওঁ নেকি আজি কৰিবা নেকি কামটো আজি ৰাতি সমাধিত কৰি দিওঁ ঠিক আছে বেয়া নহয় অগণন মানুহৰ ভিৰ তাতে সকলো মানে অধিকাংশ তাতে মাতাল ৰাতিৰ সময়ত ক'ত পাত্তা পাব সাধাৰ টেমা কোনটো সাধাৰ টেমা ক'ত যাব কি ঠিক আছে তাতে তাৰে মাজতে ভৰাই দিম ৰাতি পাত্তাও নাপাব অগণন ভিৰ আন্ধাৰ মুন্ধাৰ মাতাল ৰাতিয়ে কৰি দিওঁ বুজিছে এনেকুৱা সুযোগ নাপায় আৰু সুবৰ্ণ সুযোগ এইকেইদিন মালখিনি মানে যিমান পাৰি ওলাই দিওঁ এইখিনি টাইমতে দিয়া হ'ব দিয়া ৰাতি লগ কৰা তেন্তে মোক দিয়া দিয়ক বাৰু মই ৰাতি লগ কৰি আছোঁ প্লেটমান ঘুগনি হ'ব কণী 5টামান আছে পকৰীকেইটা ঠাণ্ডা হৈছে মানুহচোন নাই বহুত ছাতি জমা হৈছে আকৌ যাব লাগিব কণী আছে ঘুগনি আছে পকৰী আছে বাইদেউ আপুনি লৈ যাব ন আপুনি চাইডৰ স্কেনাৰটোত মাৰি দিব 20 টকাটো মাৰি দিব আৰু ইয়াতে চিলি নিদিওঁ আৰু ন ঘৰতে খাব আপুনি ঠিক আছে বাইদেউ 20 টকাটো মাৰি দিছে ন ৱাইফৰ তাত মোবাইলটো আছে চাব লাগিব হ'ব দে একো নাই জুবিন ক্ষেত্ৰত আৰু কোনো মিছা কথা নকয় না ৰাতি হ'ল দোকানটো সামৰোঁ আৰু এতিয়া ৰাতিপুৱা ইমান চাকি জমা হৈছে চাফা কৰিব লাগিব কি ক'বা দোকানে দিবানে ঝাৰু মাৰিবা চাফাই কৰিবা নে মানুহৰ লগত কাজিয়াই কৰিবা হ'ব আৰু প্ৰভু বচাবা এইবোৰ বস্তু শেষেই হোৱা নাই কিমান আৰু উঠাম ৰে পেকেট মাটি চাকিটো পাইছোঁ লগতে এই বেয়া বস্তুবিলাক ন আৰু এটা চাধাৰ টেমা মদৰ বটল চিগাৰেটৰ পেকেট কি ৰে এইবিলাক কি মাথা খান্দকে নাই নেকি বাৰু এইকেইটাৰ গৈছে সমাজখন গৈছে আৰু গ্লাছত টুকুৰা মটৰ বটলৰ বেয়াকে কাটিলে ৰে ভৰি চালা এইটো সমাধিত ঠাই মদ খোৱা ঠাই ৰে প্ৰশাসনে এইবিলাক নেদেখে নেকি ৰে ইমান চালা পুলিচ ৰিক্ৰুটমেণ্ট কৰিলে দুই এটা যদি ইয়াতে বঢ়াই দিলে হয় আজি মোৰ কাটিছে কালি বেলেগৰ কাটিব তহঁতে কি কৰি আছ কি মিলাই আছ তহঁতে যা কি মিলাই আছ যা দাদা ক'ত যাব আপুনি ভাড়াটো কিমান দেখাই আছে 30 টকা দাদা কিবা এটা মিলাই দিব জানিয়েতো আপোনালোকে নিমিলে মানে 25 টকা 30 টকাত কেনেকৈ যাম কওক নোৱাৰিব নেকি ঠিক আছে হ'ব দিয়ক আপুনি বেলেগ এখন চাই লওক ঠিক আছে দাদা ঠিক আছে ভাল ভাড়া এটাও নাই বে কি কৰা যায় সেনেকৈ হ'লে কেনেকৈ হ'ব এবাৰ সমাধি ফালে যাওঁ নেকি তাতেতো বহুত মানুহ হয় ৰাতি ভাল ভাড়া পাম চাগে সেইটোৱে কৰোঁ সেইফালে যাওঁ ভাল ভাড়া এটা পাম মা মই সমাধি পামেই আৰু সমাধি ফালে গৈ আছো চাওঁ ভাড়া চাড়া পাওঁ নেকি কিবা আচ্ছা
আইতা আহিব নেকি কেতিয়া পৰহিলে আচ্ছা ট্ৰেইন কি 2টা বজাত আছে যদি 2টা বজাত আছে তেনেহ'লে 10টা মানত পাব চাগে 10টা মানত ঠিক আছে পাৰি গোটেই ৰাতি খোলা থাকে মই অটো এখন ঠিক কৰি দিম ঠিক আছে হ'ব আৰামত চাব পাৰিব ঠিক আছে হ'ব দিয়া আহিবা আইতাকো লৈ আহিবা ঠিক আছে হ'ব ঠিক আছে হ'ব দিয়া আজিতো কামটো কৰিব লাগিব কাম আনিছা বস্তু লগতে আছে 200 গ্ৰাম একদম সাৱধানে কামটো কৰিব লাগিব কিমান 200 গ্ৰাম ন তাতে গৈ কেনে খালি অকণমান পৰিস্থিতিৰ আলেখ লেখ ল'ব লাগিব কেৱল উত্ৰাৱল নহবা চিটুৱেশ্যন চাই আমি কাম ফেৰা কৰিব লাগিব দেই বাৰু বলকচোন ক'ত আচ্ছা তেতিয়াহ'লে ক'তখিনি কৈ দিয়া তাক গৈ আছো বুলি টেলিগ্ৰামত দিয়া হৈছে অলৰেডি হ'ব দিয়া ঠিক আছে হয় নেকি ঠিক আছে বাৰু হ'ব বস্তুটো আছে নাই আপোনাৰ লগত বস্তু আছে একদম হাতনাটো কেতিয়াবা জেং চেং হৈ যাব পাৰে ন নহয় বাৰু তেনেকে তথাপিও নিজৰ সুবিধাটোৰ কাৰণে নিজৰ সেফটিটোৰ কাৰণে ঠিক আছে বলক আগবাঢ়ক এইটোৱে সময় বেষ্ট কিন্তু দেই এইটো সময় একদম নিজান হৈ আছে সকলোবিলাক মাতাল মাতন্দ শেষ বলক চব্জি দোকান দিছ ৰাতে চাফা কৰি যাবি কিন্তু আৰু শুন এই য'তে ত'তে যদি মদ খোৱা লগা দেখা পাওঁ খবৰ দিবি এবাৰ নেমু কিমানকে দিছ ঠিক আছে মই জনাবি আৰু চাফা কৰিবি কিন্তু ৰাতিপুৱা কিন্তু কালি দোকান দিব নাপাওঁ আকৌ কোৱা আমি কিন্তু এই জাগাখিনি নিকা কৰি ৰাখিব লাগিব এতিয়া আমাৰ দাদাৰ স্মৃতি জড়িত হৈ আছে আৰু কথাটো হ'ল যিখিনি সমাজৰ মানুহে এই অভদ্ৰামী কাম কৰি আছে কি হৈছে ইয়াতে ৰখাই দিওঁ পুলিচ মাতকে পুলিচ এইবিলাক হেৰি কৰি থাকিব নালাগে মাতক হেল্ল' মই এই দুৱাৰাই কৈ আছো হাবিৰ পৰা কৰ্মটো চলি আছে কিবা গণ্ডগোল হৈ আছে নেকি হে তাকেতো মানুহবোৰচোন কিবা পুলিচ কৈ চিঞৰি আছে মই এবাৰ ফোনটো মাৰি চাওঁ নেকি এবাৰ চোৱাচোন চোৱা মাৰি চোৱা
গণ্ডগোলটো হ'ব নালাগিছিল কামটো নহ'ব যেনে পাইছো ৰ'ব 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 কিবা এটা হ'ব ৰ'ব নাই ফোনটো ধৰা নাই দেখোন গৈ চাওঁ নেকি বস্তু চলি আছে এটা কাম কৰোঁ শুনিছা আমি অকণমান গাড়ীখন পিছুৱাই থৈ আহোঁ যাতে মানুহে গম নাপায় আমি লাগিলে খোজকাঢ়ি যাম এইখিনি বুজিছা অলপ গাড়ীখন মই পিছুৱাই দিওঁ কি হ'ল আজি আকৌ এনেইতো এনেকুৱা নহয় তাকেতো ব'লা আমি খোজকাঢ়ি যাওঁ এইখিনি একদম লাহে লাহে গহীন ভাৱে খোজকাঢ়ি যাওঁ হা বলক অলপ টাইম লাগিব গহীনকৈ যাই দিব কি হৈছে চাব লাগিব বস্তুবোৰ মই এৰি জানে আহক আহকচোন আহক 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 আমি ৰাতিপুৱাৰ পৰা দিনটোৰ পৰা চাকি চাফা কৰো ঝাৰু মাৰো চব কাম কৰো আৰু অতি পবিত্ৰ তোমালোকে আরে সময় দেখিছা তোমালোকে এতিয়া কেইটা হৈছে আরে বাবা যি কাজিয়া চলি আছে চাৰিওপিনে কাজিয়া চলি আছে তোমালোকে যোৱা ঘৰত যোৱা মাল চাল খাই উৎপাত কৰিব নাহিবা তোমালোকে মাল খাৱা যেন লাগিছে কিন্তু মোৰ মাল খোৱা নাই শুনা ভাইটি শুনা বহুত ডাঙৰ কাজিয়া চলি আছে চাৰিওপিনে কাজিয়া এইবিলাক সময়ত নাহিবা তোমালোকে মাথা চাথা নাই নেকি বাবা কিমান দেৰি হ'ল চোৱা তোমালোকে ৰাতিপুৱা আহা মিছা মিছি জেঙত তোমালোকে নপৰিবা যোৱাচোন যোৱা এই মাথাটো নষ্ট হৈছে ৰাতিপুৱা কিমান কাজিয়া ঠিক কৰিম যোৱাচোন যোৱা আৰে বাবা তুমি গম পাবা তুমি যোৱা কথাটো বেয়া কৰিলে নহয় ঠাণ্ডা বস্তুবোৰ কামবোৰ এনেকে কৰিব লাগিব বুজি পাইছা কথাটো সি বেয়া কৰি দিলে দেই বেছি হৈছে তাৰ অলপমান লাগাতকে বেছি হৈছে অলপমান কোনে পেটলা কোনে আমি কামটো ঠাণ্ডা মুণ্ডাকে কৰিব লাগিব তুমি চোৱাচোন এতিয়া চোৱা এনে পৰিৱেশ বেয়া হৈছে কাম হল আমাৰ কেনেকে একদম আমাৰ টাৰ্গেট হল কামটো কৰা একদম কথা এটা ভাবিছো এটা কাম কৰা যায় নেকি হেৰি যিহেতু আজি এইটো ঘটনা দেখিলোৱে মদ খাই অভদ্ৰামী পৰিৱেশ কাইলে আৰু পবিত্ৰ জেগাখিনি এনেকে নষ্ট কৰি থকা দেখিও বেয়া লাগিছে আজি মদ খাই আহিছে কাইলে আকৌ ভাং খাই আহিব কাইলে ড্ৰাগছ লৈ আহিব তাৰপিছত আকৌ পৰহি বন্দুক লৈ আহি যদি এটা মাৰামাৰি কৰে জেগাখিনিতো মানে বিনষ্ট হৈ যাব আৰু এটা কাম কৰা যাওক যেহেতু জায়গাখিনি পবিত্ৰ জায়গা অপবিত্ৰ জায়গাখিনি এনে অপচয় কৰিব নোৱাৰি আমি আমাৰ গাঁৱৰ ফালৰ পৰা প্ৰশাসনকে এখন এপ্লিকেশ্যন এখন বা এজাহাৰ হিচাপত দিয়া যাব নেকি তেন্তে এটা কাম কৰা যাওক পুৱা কালি ৰাতিপুৱা 9টা বজাত আপুনি আৰু বাকী সদস্যখিনি আপুনি আৰু হেৰি লৈ ল'ব এই ৰাভাক লৈ ল'ব মাতি দিব আমি থানাৰ ওচৰতে গৈ কিনে এপ্লিকেশ্যন এখন দিম যাতে প্ৰশাসনে এটা নিৰ্দিষ্ট ব্যৱস্থা লয় য'ত নেকি সম্পূৰ্ণ কামখিনি নিকাভাৱে আগবাঢ়ক আৰু এই পৰিৱেশটো বিনষ্ট নহওক অহা মানুহ আহক যোৱা মানুহ যাওক কিন্তু সেই অহা যোৱাৰ মাজত বাধা বিঘিনি নঘটক কোনো মানুহে মানে ডিষ্টাৰ্ব নাপাওক সেইখিনি কৰিম নেকি ঠিক আছে ভাল ভাবিছে তাকে ভাবি আছিলো মনৰ কথাই ক'লে হ'ব তেন্তে লগ পাম কালি মানে মিছ নকৰিব আপোনাক এটা কল কৰি ল'ব মই ফোন কৰিম এই যাব
এতিয়া সি তোমাৰ মুখখনহে তেতিয়া সেই শুঙি চালে, যদি তোমাৰ পকেট চেক কৰিলে কি কৰিলে হয়? হা, বস্তুবোৰ একদম চাবা দেই, বাৰ বাৰ কৈছো। কথাটো হয়, পকেট চেক কৰিলেতো পাই গ'লে হয়। তেন্তে কথাটো হয়, চেফটি আছে বাৰু বস্তুটো। এতিয়া একদম পুৰা পৰিকল্পিতভাৱে কামটো কৰিব লাগিব হা। এতিয়া ৰবা, মই তোমাক বস্তু এটা দেখাও। এইটো চোৱা, এইটো এইটো কি হ'ল এইবিলাক? দেখা এতিয়া, দেখা দেখা, বস্তুবোৰ ভালকে ৰাখিব লাগে। কৈছো তোমাক উত্তৰবল নহবা, জেলটো নলগাবা। মাথাৰ ঘি ওলাই দিলো। মাথাৰ ঘিউ মানে তুমি, আমি একদম পুৰা কামটো একদম ঠাণ্ডাকে কৰিব লাগিব, যাতে কোনেও আমাক গম নাপায়। তুমি যদি এনেকুৱা উত্তৰবল হৈ যোৱা, আমাৰ কামটো কেনেকে হ'ব? আৰু কামটো নহলে ওপৰত কাক তুমি কি কবা? এতিয়া একদম ঠাণ্ডা, একদম মই যেনেকে কম তেনেকে কামটো হ'ব একদম। এতিয়া একদম পুৰা পৰিকল্পিতভাৱে কামটো কৰিব লাগিব হা। বলক বলক, পিছত মাথা মাৰিম এইবিলাক। বলক ঘৰ যাওঁ, বলা ঘৰ যাওঁ, আজি কাম নহ'ল আৰু। এইবিলাক মানুহ বিলাকো আহে, বুজিছেনে বাবুদা? তাকেইতো, আমিতো অপৰাধী হয়, কিন্তু এই ভদ্ৰ মানুহ বিলাকে আহি কেনে গোটেই সমাজখন বিনষ্ট কৰে। আমি বিনষ্ট কৰিলেও বেলেগ কথা আছে। এইবোৰ হ'ল তোমাৰ মুখাবিন্ধা। সেইকাৰণেতো কেতিয়াবা ঠুকি দিব মন যায়। বলক বলক, বাদ দিয়ক। নিশা 10 বজাৰ পাছত সমাধি ক্ষেত্ৰত প্ৰৱেশত আহিছে নিষেধাজ্ঞা। মা ঠিকে শুনিছ দে। 10টা বজাত বন্ধ কৰি দিয়ে। নাজানো আৰু আইতাই কেতিয়াবা দেখা পায়, এইটো জন্মত দেখা পায় নে নাপায় বা।